AIDF প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বিস্ফোৰক ভাষ্য জাকিৰ হুছেইন সিকদাৰৰ। বদৰুদ্দিন আজমল আৰু AIDF কৰ্মকৰ্তাসকল বিজেপিৰ সমৰ্থক বুলি মন্তব্য কংগ্ৰেছ নেতাগৰাকীৰ। কলগাছিয়াৰ খৰিচালাত প্ৰচাৰ চলাই AIDFৰ বিৰুদ্ধে তিৰ্যক মন্তব্য জাকিৰ হুছেইন সিকদাৰৰ। বৰপেটা, দীপবায়ন আৰু ধুবুৰী সমষ্টিত ৰকিবুল হুছেইন বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি মন্তব্য কৰিলে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে। স্পষ্ট কথা, গৌৰৱ গগৈক যেতিয়া ভোট দিব নালাগে বুলি কয় তেতিয়াতো বিজেপিকে ভোট দিছে। মইতো স্পষ্ট কওঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াই বিজেপিক ভোট দিছে কাজিৰঙাত। গতিকে ৰাইজ সাৱধান, বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু তেওঁৰ কৰ্মকৰ্তাসকল তলেদি সব বিজেপিৰ ছাপোৰ্টাৰ। বিজেপি যথেষ্ট ভয় খাইছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আমাৰ যথেষ্ট ভাল, আমি আশাবাদী গোটেইকেইটা আসনত আমি জয়লাভ কৰিম। বৰপেটাত দীপবায়ন ডাঙৰীয়া জয়যুক্ত হ'ব বিপুল ভোটত। আজমল ডাঙৰীয়াক টিউশ্যনৰ মাষ্টৰ এজন লাগে, যিজনে বুজাব অসমীয়া সভ্য জাতিত কেনেকৈ কথা বাৰ্তা ক'ব লাগে, কেনেকৈ আচৰণ হ'ব লাগে, যিজনে বুজাব এজন জনপ্ৰতিনিধি হ'লে তেওঁৰ কথা বাৰ্তাত ভাৰসাম্যতা কিমান থাকিব লাগে, ভদ্ৰতা কিমান থাকিব লাগে, এই কথাবিলাক শিকোৱাৰ কাৰণে এজন টিউশ্যন মাষ্টৰৰ আজমল ডাঙৰীয়াক দৰকাৰ। আৰু UDFে ব্যৱস্থা নকৰিলে আমি কৰাই দিয়াৰ কথা ভাবিছিলোঁ। এতিয়াও কম, এতিয়াও আপোনালোকৰ জৰিয়তে UDFৰ সন্মানীয় ব্যক্তিসকলৰ প্ৰতি আহ্বান জনাইছোঁ, আজমল ডাঙৰীয়াৰ টিউশ্যন মাষ্টাৰ আমি কংগ্ৰেছৰ ফালৰ পৰা দিম। সভ্য ভাষা, জ্ঞান, আচৰণ কেনেকৈ ভাল হ'ব লাগে, এইখন অসমীয়া জাতি অত্যন্ত সুসভ্য জাতি, সমগ্ৰ বিশ্বই জানে। এই অসমীয়া সুসভ্য জাতিত এজন অসমীয়া হিচাপে থাকিবলৈ হ'লে কি কি গুণৰ দৰকাৰ আজমল ডাঙৰীয়াৰ বুজাৰ প্ৰয়োজন আছে আৰু তেওঁক বুজাব লাগে।